हेलो स्टूडेंट मैं तुम्हालोকক আজি দুটা মেথছৰ টেকনিক আৰু পূৰ্ণবৰ্গ সংখ্যাৰ দুটা অংক দেখুৱাম। তোমালোকে ভালদৰে চাবা আৰু কি বুজি পোৱা মোক কমেন্টত জনাবা। এতিয়া তোমালোকক মই প্ৰথমতে কি কৰিম, দুটা মেথছ মেজিক শিকাম, তাৰ পিছত পূৰ্ণবৰ্গ সংখ্যাৰ অংক দুটা দেখুৱাই দিম। প্ৰশ্ন সুধিম, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কিমান জনে দিব পাৰা চাওঁ। 6 যোগ 4 সমান কিমান হ'ব? 12। কেনেকৈ হ'ব তোমালোকে কোনে ক'ব পাৰিবা কোৱা? 6 যোগ 4 সমান কিমান? 12। পাৰিবা না নোৱাৰা? 6 যোগ 4 সমান 12। আৰু এটা মই কওঁ তোমালোকক, ধৰা 45 বিয়োগ 45 সমান 45, অর্থাৎ 45 minus 45 equal to 45। 6 যোগ 4 সমান কিমান? 12 ক'ব পাৰিবানে? তুমি নোৱাৰা? এতিয়া 6 যোগ 4 সমান 12 হ'ব। বা 45 বিয়োগ 45 সমান 45 হ'ব। পাৰিবা? পাৰিছা নে নাই? নাই। 6 যোগ 4 সমান 12 কেতিয়া হ'ব? যদি অংকটো ভুল হয়। বুঝি পাইছা নে? যদি অংকটো ভুল হয় তেতিয়াহ'লে 6 যোগ 4 সমান কিমান হ'ব? 12 হ'ব। এনে ধৰণে কেতিয়াও 12 হ'ব নোৱাৰে। বুজি পাইছা নাই? এইটো উত্তৰ তোমালোকে কি কৰি পোৱা নাই, চিন্তা কৰি পোৱা নাই। কিন্তু 45 45 বিয়োগ কৰি 45 পাব পাৰি। কেনেকৈ পাব পাৰি মই সেইটো দেখাই দিছোঁ তোমালোকক। 9 যোগ 8 যোগ 7 যোগ 6 যোগ 5 যোগ 4 যোগ 3 যোগ 2 যোগ 1 এই গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম? 45 পাম, 45 পাম। বুজি পালা? ঠিক তেনেকৈ 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ 9 এইকেইটা যোগ কৰিলে কিমান পাম? 45 পাম, 45 পাম। এতিয়া আমি ওপৰখিনিৰ পৰা তলৰখিনি কি কৰি দিম? বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে কিমান হ'ব? আমি বিয়োগ কৰিলে ইফালৰ পৰা কৰিম, 1ৰ পৰা 9 যায়নে? তেতিয়াহ'লে ইয়াৰ পৰা 11 পৰা 11 পৰা 9 গ'লে কিমান? 2 যোগ ইয়াতে থাকিল 1, 1ৰ পৰা 8 নাযায়, ইয়াৰ পৰা 11 পৰা 11 পৰা 8 গ'লে কিমান? 3 যোগ ইয়াতে 2 থাকিল, 2 পৰা 7 নাযায়, ইয়াৰ পৰা 11 পৰা 12 12ৰ পৰা 7 গ'লে কিমান? 5 যোগ ইয়াতে 3 থাকিল, 3ৰ পৰা 6 নাযায়, ইয়াৰ পৰা 11 পৰা 13 13ৰ পৰা 6 গ'লে কিমান? 7 যোগ ইয়াতে 4 থাকিল, 4ৰ পৰা 5 নাযায়, ইয়াৰ পৰা 11 পৰা 14 14ৰ 5 গ'লে কিমান? 9 যোগ 5ৰ পৰা 4 গ'লে 1 যোগ 7ৰ পৰা 3 গ'লে 4 যোগ 8ৰ পৰা 2 গ'লে কিমান? 6 যোগ 9ৰ পৰা 8 গ'লে কিমান? 8। এতিয়া এইকেইটা যোগ কৰি দিয়া গোটেইকেইটা। 8 6 কিমান? 8 6 14 14 4 কিমান? 18 1 19 19 নহয় 28 28 7 35 35 5 কিমান? 40 40 3 43 2 45 গতিকে সমান কিমান হ'ল? 45। এতিয়া 45 45 বিয়োগ কৰিলে কিমান হৈ গ'ল? 45 হ'ল না নাই? গতিকে মই এইটো তোমালোকক জাষ্ট ৰবৰৰ কাৰণে এই দুটা বস্তু দিলোঁ। কিয় বুজি পাইছা? ঠিক তেনেকৈ 7 যোগ 5 সমান 13 কেতিয়া হ'ব?
এটা ভুল হ'ব যেতিয়া অংকটো তোমালোকৰ ভুল হ'ব তেতিয়া 7 এ 5 কিমান হ'ব 13 হ'ব এনে 7 এ 5 কিমান হ'ব লাগে 12 হ'ব লাগে এনে মই আৰু এটা বস্তু তোমালোকক দেখুৱাইছিলো আগতে কিমান দেখুৱাইছিলো এই 16 প্লাস কিমান আছিল আৰু নহয় কিবা এটা আছিল তাৰমানে আৰু জানো সেইটো আৰু নেদেখাও গতিকে এনেকৈ তোমালোক কিবা আগতে বহুত কিবা কিবি দেখা হৈছিল নে আৰু কি দেখা হৈছিল তোমালোকৰ ভাগ্য নিৰ্ণয় কৰা গৈছিল নেকি কোন কি হ'ব বিচাৰা এইটো হেৰি কৰা গৈছিল এইবিলাক ধৰা তোমালোকৰ কি হ'ব বিচৰা 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা আমি তাক কেনেকৈ 4 9 আৰু 10ৰে তিনিটাৰে কি হ'ব লাগিব হৰণ যাব লাগিব এনেকুৱা এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব যিটো সংখ্যাক 4ৰে হৰণ যাব 9ৰে হৰণ যাব 10ৰে হৰণ যাব আমি কেনেকৈ উলিয়াম এতিয়া আমি চাই ল'ম বাৰু 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবলৈ হ'লে প্ৰথমতে আমি 4 9 আৰু 10ৰ লসাগু উলিয়াই ল'ম এতিয়া 4 9 আৰু 10ৰ লসাগু উলিয়াব লাগিলে আমি ইয়াত কি কৰিম চুটি নিয়মে হৰণ কৰিম অৰ্থাৎ 4 3ৰে যায় 2ৰে 2 বাৰ যায় 9 3ৰে 3 বাৰ যায় আৰু 10ক 2ৰে 5 বাৰ যায় অৰ্থাৎ 4 সমান কিমান 2 পূৰণ 2 সমান 2 স্কুৱেৰ 9 সমান 3 পূৰণ 3 সমান 3 স্কুৱেৰ আৰু 10 সমান 2 পূৰণ 5 অৰ্থাৎ এইটো 2 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 আছে এতিয়া ইহঁতৰ লসাগু উলিয়াবলৈ লসাগু ইকুৱেল টু কিমান আমি লসাগু উলিয়াব লাগে ইয়াতে এতিয়া 2 দুটা আছে গতিকে হাইয়েষ্ট অৰ্থাৎ 2 দুটা বহিব 2 স্কুৱেৰ ইনটু ইয়াতে 3 স্কুৱেৰ আছে 3 স্কুৱেৰ বহিব ইনটু ইয়াতে 2টো এবাৰ বহিছে নবহে 5টো বহা নাই গতিকে ইনটু 5 বহিব এতিয়া আমি এখিনি পূৰণ কৰিলে 2 2 4 3 3 9 4 36 লগত 5 পূৰণ কৰিলে যিখিনি সেইখিনি পাম কি আমি লসাগু পাম কিন্তু এতিয়া ই পূৰ্ণবৰ্গ হ'বলৈ হ'লে এতিয়া যদি আমি এইটো 5 স্কুৱেৰ হয় তেতিয়াহ'লে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু এই পূৰ্ণবৰ্গ সংখ্যাটো এই 4 9 আৰু 10ৰে কি যাব হৰণ যাব সেয়ে আমি এই পূৰ্ণবৰ্গ হ'বলৈ লসাগুৰ লগত কিমান পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব গতিকে আমি লিখিম এটাকে পূৰ্ণবৰ্গ হ'বলৈ লসাগুৰ লগত পিছে 5 পূৰণ কৰিব লাগিব গতিকে পূৰ্ণবৰ্গ হ'লে লসাগুৰ লগত কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব এটাকে 4 9 আৰু 10ৰে হৰণ কৰিব আটাইতকৈ পূৰ্ণবৰ্গ সংখ্যাটো হ'ব বুলি আমি কি কৰিম এটাকে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কিমান 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 5 স্কুৱেৰ অৰ্থাৎ 5 এটা পূৰণ কৰিলোঁ আৰু এটা 5 আছিল আৰু এটা 5 পূৰণ 5 স্কুৱেৰ এতিয়া এইখিনি আমি পূৰণ কৰি দিম 2 2 4 3 3 9 আৰু 5 5 গুণ 25 2 2 4 3 3 4 9 গুণ 36 লগত 25 পূৰণ কৰি দিয়া 36 লগত 25 5 6 গুণ 30 গুণ 9 গ'ল 3 5 3 গুণ 15 3 18 6 2 12 3 2 4 8 0 8 2 10 7 8 8 9 গতিকে কিমান হ'ব 900 গতিকে
900ক 4ৰেও হৰণ যাব, 9ৰেও হৰণ যাব, 10ৰেও হৰণ যাব। গতিকে আমি পূৰ্ণবৰ্গ সংখ্যাটো পালোঁ কি 900। 900ৰ বৰ্গমূল আছে, গতিকে এইটোক আমি কি কৰিব পাৰোঁ 30 স্কুৱেৰ কৰি দিব পাৰোঁ। 30 দুটা পূৰণ কৰিলে 900 পোৱা যায়, অৰ্থাৎ এইটো বৰ্গ সংখ্যা পাই গ'লোঁ। এইদৰে আমি কি কৰিব পাৰোঁ উলিয়াব পাৰোঁ। গতিকে আমাৰ উত্তৰটো কি হ'ব 900। ঠিক তেনেকৈ এইবাৰ আমি কি কৰিম 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগিব। 8, 15, 20 আমি লসাগু উলিয়াম। 8ৰ 2ৰে হৰণ যায় 4 বাৰ যাব, 2ৰে 2 বাৰ যাব। ঠিক তেনেকৈ 15ক যাব 3ৰে 5 বাৰ, তাৰপিছত 20ক যাব 2ৰে 10, 2ৰে 5 আৰু নাযায়। এতিয়া আমি এতিয়া কি আছে 8 সমান কি পাম 2 পূৰণ 2 পূৰণ 2। তাৰপিছত 15 সমান কিমান পাম 15 সমান 3 পূৰণ 5 আৰু 20 সমান কিমান পাম 2 পূৰণ 2 পূৰণ 5। এতিয়া লসাগু উলিয়াই লসাগু কি হ'ব 2 ইয়াতে 3টা আছে, গতিকে 3টা 2 বহিব 2 পূৰণ 2 পূৰণ 2। ইয়াতে 3 আছে 3 বহিব, 3 ইয়াতে এটা আছে, গতিকে নাথাকিলে কথা নাই 3টো বহিল। তাৰপিছত 5 ইয়াতে এটা আছে গতিকে 5 বহিব। এতিয়া আমি ইয়াতে কি কৰিব লাগিব পূৰ্ণবৰ্গ কি আছে ইয়াতে এতিয়া দেখা গ'ল যে আমাৰ 2 স্কুৱেৰ ইনটু কি আছে 2 ইনটু 3 ইনটু 5 আছে। গতিকে ইয়াত পূৰ্ণবৰ্গ হ'ব লাগিলে এইটো কি হ'ব লাগিব 2 স্কুৱেৰ হ'ব লাগিব, এইটো 3 স্কুৱেৰ হ'ব লাগিব, এইটো 5 স্কুৱেৰ হ'ব লাগিব। অৰ্থাৎ 2 এটা পূৰণ কৰিব লাগিব, 3 এটা পূৰণ কৰিব লাগিব আৰু 5 এটা পূৰণ কৰিব লাগিব। 5 3 15, 2 30। গতিকে আমি পূৰ্ণবৰ্গ হ'বলৈ লসাগুৰ লগত কিমান পূৰণ কৰিবলৈ 30 কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। আগৰটোৰ নিচিনাকৈ আমি সেইখিনি লিখি দিম, দিয়াৰ পিছত আমি উত্তৰটো পাই যাম। গতিকে এইদৰে আমি কি কৰিব পাৰোঁ পূৰ্ণবৰ্গ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। আমি আজি এতিয়া তোমালোকক মই দেখুৱালোঁ দুটা মেথছ মেজিক দেখুৱালোঁ আৰু এই পূৰ্ণবৰ্গ সংখ্যা দুটা দেখুৱালোঁ। এইকেইটা যদি তোমালোকে কিবা লাভান্বিত হৈছে বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি মই ইমানতে ক্লাছটো কি কৰিছোঁ সামৰণি মাৰিছোঁ। ধন্যবাদ।